ডেট আজি হৈ গ'ল 14 মে সময় এতিয়া 8:41 গৈছে আমি ক্ৰুড অইলত সেইদিনাখিনি যোনটো ট্ৰেড লৈছিলোঁ পজিশ্যনেল সেই ট্ৰেডটো আজি আমি ট্ৰেইলিং ষ্টপ লছ কাটি দিলোঁ ঠিক আছে আৰু ট্ৰেডটো কি কাৰণে কাটিলোঁ সেই বিষয়ে আজি ভিডিঅ'টো বনাই আছোঁ ফাৰ্ষ্ট টাইম আমি ট্ৰেডটো ক'ত লৈছিলোঁ ফাৰ্ষ্ট টাইম আমি চাই লওঁ আমি ট্ৰেডটো লৈছিলোঁ ট্ৰেডটো আমি 12 তাৰিখে লৈছিলোঁ 12 তাৰিখে আমাৰ 11:15 ৰাতি 11:15 আমি ট্ৰেডটো লৈছিলোঁ 12 তাৰিখে ঠিক আছে ষ্টপ লছ আমাৰ এইটো লেভেলত আছিলে ঠিক আছে আৰু ষ্টপ লছ আমাৰ এইটো লেভেলত থকা আৰু আমি ৱেইট কৰিলোঁ 2-3 দিন মানে যদি মোমেন্টাম হ'ল হয় আমি আৰু ৱেইট কৰিলোঁ আমাৰ ইয়াৰলৈকে কালিলৈকে আমাৰ 7,000 প্ৰফিট দেখাইছিলে ঠিক আছে কালিলৈকে 7,000 প্ৰফিট দেখাইছিলে মই এইটো ইণ্টাৰনেশ্যনেল মাৰ্কেট দেখাইছোঁ আৰু আজি কালিৰ পৰা কি মানে মাৰ্কেট যদি আপ সাইডত বাঢ়িব মন থাকিলে অলৰেডি মানে মুভ হৈ গ'ল কিন্তু 200 EMA ডাউন সাইডত অহা নাই হ'লেও আমি ট্ৰেডটো ট্ৰেলিং কৰি ষ্টপ লছ লৈ ল'লোঁ এইটো লেভেলত ঠিক আছে এই যেতিয়া এইডাল ব্ৰেক কৰিব লৈছিলে তেতিয়া আমি ট্ৰেলিং ষ্টপ লছটো লৈ ল'লোঁ আৰু আমাৰ কোনো লছটো নহ'লে প্ৰফিটো নহ'লে কষ্ট টু কষ্ট আমি কাটি দিলোঁ আৰু আমি কি কৰিলোঁ কষ্ট টু কষ্ট ট্ৰেডটো কাটি দিলোঁ প্ৰফিট হ'ল আমাৰ এইফালে যদি আমি চাওঁ সেই চাই লাভেই নাই 360 টকা যোনটো আমাৰ ব্ৰকাৰেজ চাৰ্জটো সেই চাৰ্জটো ওলালে মানে এইটো কষ্ট কষ্ট বুলি কোৱা হয় ঠিক আছে আৰু আমি এতিয়া বৰ্তমান চাই আছোঁ নেচাৰেল গেছৰ ডাউন সাইডৰ হয়তো ধুনীয়া ট্ৰেড এটা পাব পাৰোঁ নেচাৰেল গেছ 1 মিনিট অলৰেডি আকৌ আপ সাইড মুভ হৈ গুচি গ'ল এইডোখৰলৈকে ডাউন সাইডত আহিছিলে কিন্তু আপ সাইডে মুভ হৈ গ'ল আৰু ক্ৰুড অইল আমি এতিয়া ডাউন সাইডতহে ট্ৰেড ল'ম কাৰণ কেলৈ লাহে লাহে যুদ্ধ আকৌ কিবা হেৰি হৈছেগৈ ক্ৰুড অইল যদি আমি আকৌ ডাউন সাইডত ট্ৰেড পাওঁ তেতিয়া ট্ৰেড ল'ম চিলভাৰো ডাউন সাইডত ট্ৰেড পাব পাৰোঁ নহ'লে বাইং সাইডত চাম ৰিটেচমেণ্টত ঠিক আছে চিলভাৰৰ আৰু ক্ৰুড অইল আমি বাইং সাইডত নাযাওঁ অলৰেডি সাইডৱে হৈ গ'ল মাৰ্কেটটো যদি এনেকৈ ইয়াত এইটো লেভেলত ব্ৰেক কৰে তেতিয়া আমি ডাউন সাইডত চাম ঠিক আছে এডাল ট্ৰেইন লাইন মাৰ্ক কৰি ডাউন সাইডত চাব পাৰিম তেতিয়া আপ সাইডত অলৰেডি মুভ নহয় আৰু এনেকুৱা অনুভৱ হৈছে কেণ্ডেলখিনি দেখি হোৱা হ'লে ইমান মানে 2-3 দিনত অলপ হ'লেও মুভ দিলেহেঁতেন কালিলৈকে আমাৰ 7,000 প্ৰফিট চলি আছিলে কিন্তু হ'লেও আমি যেতিয়াই গম পালোঁ যে মাৰ্কেট ওপৰত মানে এতিয়াও যদি মাৰ্কেট যায় আমি ক'বলগীয়া কোনো নাথাকে কিন্তু আমাৰ যোনটো ছেটআপৰ মতে অলৰেডি ইমান 4-5 দিন আমাৰ মুভ হ'বলৈ নাথাকে মানে আমি মানে কি ৰেলীতহে ট্ৰেডটো লওঁ বিশেষকৈ অলৰেডি মুভ দিব লাগিছিলে নিদিলে কাৰণে আমি ট্ৰেডটো কাটি দিলোঁ ঠিক আছে